জাতীয় পৰিষদৰ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত মৰাণত মৰাণ আঞ্চলিক সমিতি গঠনৰ কাৰণে এই সভা অনুষ্ঠিত হৈছে। যদিও মৰাণ আঞ্চলিক হিচাপে নামাকৰণ কৰা হৈছে, তথাপি ইয়াত আমাৰ চৰাইদেউ আৰু ডিব্ৰুগড় পাৰ্টৰ সকলোখিনি মানুহ ইয়াত উপস্থিত আছে। আমি আশা ৰাখিছোঁ যে আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ যি লক্ষ্য আৰু উদ্দেশ্য যে অসমৰ সকলো গৰিয়াকে একত্ৰিত আৰু সুসংগঠিত কৰাৰ উদ্দেশ্যে আমি কাম কৰি আছোঁ। আৰু এই ক্ষেত্ৰত মৰাণ অঞ্চলৰ গৰিয়াসকলকো যাতে আমি সামৰি ভৱিষ্যতৰ দিনত আমি গৰিয়াসকলৰ উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে সভাৰ আহ্বান কৰা হৈছে। আপোনালোকৰ কেতিয়া গঠন হৈছিলে আৰু জিলা সমিতি বা সদৌ অসম গৰিয়া জাতীয় পৰিষদ 2021 চনৰ 28 জানুৱাৰী তাৰিখে গোলাঘাট জিলাত প্ৰতিষ্ঠা হৈছিল। বৰ্তমান আমি 21খন জিলাত বিস্তাৰিত আৰু প্ৰসাৰিত। আপোনালোকৰ মূল লক্ষ্য উদ্দেশ্য কি? আমাৰ মূল লক্ষ্য উদ্দেশ্য যে আমাৰ চৰকাৰৰ ওচৰত মূল দাবী যে আমাৰ সুকীয়া জৰীপ এটা কৰিব লাগে, যে আলী ৰহমান হুছেইন উপাধি হোৱাৰ কাৰণে যে মুছলমানসকলক আমাৰ একাকাৰ কৰাৰ যিটো প্ৰক্ৰিয়া অসমত চলি আহিছে, যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে সকলো মুছলমানকে একাকাৰ কৰাৰ যিটো প্ৰক্ৰিয়া অসমত আৰম্ভ হৈছে, তাৰ পৰা যাতে আমাক বাচিবৰ কাৰণে যে আমি থলুৱা মানুহ, আমাৰ ইয়াৰ অসমৰ আমি বিভিন্ন বেলেগ ৰাজ্য বা বেলেগ দেশৰ পৰা আহি ইয়াত বসবাস কৰা মানুহ নহয়। আমাৰ আমি ইয়াৰে মানুহ, আমি ইয়াৰ বেলেগ জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত লোক। গতিকে আমি আমাৰ ইয়াৰ থলুৱা অইন জনগোষ্ঠীৰ সৈতে সমান অধিকাৰ পাবৰ কাৰণে আমাক এটা সুকীয়া জৰীপ কৰিব লাগে, যাতে পিছৰ প্ৰজন্মৰ গৰিয়াসকলে যাতে আজি আমি উপাধিৰ একে হোৱাৰ কাৰণে যি আমি ভুক্তভোগী হৈছোঁ, তাৰ পৰা যাতে তেওঁলোকে বাচি যায়। আৰু তাৰপিছত আমাৰ এই জৰীপটো হোৱাৰ পিছত আমাক মৰিয়াসকলৰ দৰে বা আহোমসকলৰ দৰে আমাক এটা OBC মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু এই ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমাৰ গৰিয়াসকলৰ OBC মৰ্যাদা প্ৰদানৰ কাৰণে ইতিমধ্যে শুনানি আৰম্ভ হৈছে। জাতীয় পৰিষদৰ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্তৰ্গত মৰাণত মৰাণ আঞ্চলিক সমিতি গঠনৰ কাৰণে এই সভা অনুষ্ঠিত হৈছে। যদিও মৰাণ আঞ্চলিক হিচাপে নামাকৰণ কৰা হৈছে, তথাপি ইয়াত আমাৰ চৰাইদেউ আৰু ডিব্ৰুগড় পাৰ্টৰ সকলোখিনি মানুহ ইয়াত উপস্থিত আছে। আমি আশা ৰাখিছোঁ যে আমাৰ সদৌ অসম গৰিয়া জাতীয় পৰিষদৰ যি লক্ষ্য আৰু উদ্দেশ্য যে অসমৰ সকলো গৰিয়াকে একত্ৰিত আৰু সুসংগঠিত কৰাৰ উদ্দেশ্যে আমি কাম কৰি আছোঁ। আৰু এই ক্ষেত্ৰত মৰাণ অঞ্চলৰ গৰিয়াসকলকো যাতে আমি সামৰি ভৱিষ্যতৰ দিনত আমি গৰিয়াসকলৰ উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে সভাৰ আহ্বান কৰা হৈছে। আপোনালোকৰ কেতিয়া গঠন হৈছিলে আৰু জিলা সমিতি বা সদৌ অসম গৰিয়া জাতীয় পৰিষদ 2021 চনৰ 28 জানুৱাৰী তাৰিখে গোলাঘাট জিলাত প্ৰতিষ্ঠা হৈছিল। বৰ্তমান আমি 21খন জিলাত বিস্তাৰিত আৰু প্ৰসাৰিত। আপোনালোকৰ মূল লক্ষ্য উদ্দেশ্য কি? আমাৰ মূল লক্ষ্য উদ্দেশ্য যে আমাৰ চৰকাৰৰ ওচৰত মূল দাবী যে আমাৰ সুকীয়া জৰীপ এটা কৰিব লাগে, যে আলী ৰহমান হুছেইন উপাধি হোৱাৰ কাৰণে যে মুছলমানসকলক আমাৰ একাকাৰ কৰাৰ যিটো প্ৰক্ৰিয়া অসমত চলি আহিছে, যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে সকলো মুছলমানকে একাকাৰ কৰাৰ যিটো প্ৰক্ৰিয়া অসমত আৰম্ভ হৈছে, তাৰ পৰা যাতে আমাক বাচিবৰ কাৰণে যে আমি থলুৱা মানুহ, আমাৰ ইয়াৰ অসমৰ আমি বিভিন্ন বেলেগ ৰাজ্য বা বেলেগ দেশৰ পৰা আহি ইয়াত বসবাস কৰা মানুহ নহয়। আমাৰ আমি ইয়াৰে মানুহ, আমি ইয়াৰ বেলেগ জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত লোক। গতিকে আমি আমাৰ ইয়াৰ থলুৱা অইন জনগোষ্ঠীৰ সৈতে সমান অধিকাৰ পাবৰ কাৰণে আমাক এটা সুকীয়া জৰীপ কৰিব লাগে, যাতে পিছৰ প্ৰজন্মৰ গৰিয়াসকলে যাতে আজি আমি উপাধিৰ একে হোৱাৰ কাৰণে যি আমি ভুক্তভোগী হৈছোঁ, তাৰ পৰা যাতে তেওঁলোকে বাচি যায়। আৰু তাৰপিছত আমাৰ এই জৰীপটো হোৱাৰ পিছত আমাক মৰিয়াসকলৰ দৰে বা আহোমসকলৰ দৰে আমাক এটা OBC মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু এই ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমাৰ গৰিয়াসকলৰ OBC মৰ্যাদা প্ৰদানৰ কাৰণে ইতিমধ্যে শুনানি আৰম্ভ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।